খন্তেক সময় আগতে উত্তৰ গুৱাহাটীত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা। উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালৰ সমীপতেই সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা আৰু খন্তেক সময় আগতে এখন ছুইফট ডিজায়াৰ বাহনৰ সুৰামত্ত চালকে ফুটপাথত খুন্দা মৰাৰ পিছতেই খুন্দিয়া এজন চাইকেল আৰোহী আৰু থিতাতে নিহত হৈছে চাইকেল আৰোহীজন। আৰু খবৰ অনুসৰি চাইকেল আৰোহীজনৰ নাম হ'ল নুৰুদ্দিন আলী আৰু নুৰুদ্দিন আলীৰ আনুমানিক বয়স প্ৰায় 43 বছৰ আৰু উল্লেখযোগ্য যে নুৰুদ্দিন আলীৰ ঘৰ হ'ল উত্তৰ গুৱাহাটীৰ বামুণী গাঁৱত। মন কৰিবলগীয়া যে নুৰুদ্দিন আলী আছিলে সাপ্তাহিক বজাৰৰ পাচলি বেপাৰী আৰু যিখন ছুইফট ডিজায়াৰ বাহনে দুৰ্ঘটনা সংঘটিত কৰিছে এই ছুইফট ডিজায়াৰ বাহনখনৰ নম্বৰ হ'ল S01D7696 আৰু ইতিমধ্যেই আৰক্ষীয়ে জব্দ কৰিছে ছুইফট ডিজায়াৰ বাহনখন আৰু লগতে গ্ৰেপ্তাৰ কৰিছে সুৰামত্ত বাহনখনৰ চালকজনক। এক বিশেষ খবৰ, খন্তেক সময় আগতেই উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী দেৱালৰ সমীপতেই সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা আৰু থিতাতেই নিহত হৈছে এজন সাপ্তাহিক বজাৰৰ পাচলি বেপাৰী নুৰুদ্দিন আলী। আৰু বিশেষ সূত্ৰৰ খবৰ অনুসৰি নুৰুদ্দিন আলীৰ ঘৰ হ'ল উত্তৰ গুৱাহাটীৰ বামুণী গাঁৱত আৰু যিখন মাৰুতি ছুইফট ডিজায়াৰ বাহনে খুন্দা মাৰি দুৰ্ঘটনা সংঘটিত কৰিছে এই বাহনখনৰ নম্বৰ হ'ল S01D7696 আৰু মন কৰিব লাগে যে বাহনখনৰ চালকজন আছিলে সম্পূৰ্ণ সুৰামত্ত অৱস্থাত আৰু আৰক্ষীয়ে ইতিমধ্যেই চালকজনক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে মাৰুতি ছুইফট ডিজায়াৰ বাহনখন। এইখিনিতে এটা দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপতে উত্তৰ গণেশ মন্দিৰ এটা আছে। গণেশ মন্দিৰৰ ওচৰতে এটা পথ দুৰ্ঘটনা হৈছে। দুৰ্ঘটনাটোত ছুইফট ডিজায়াৰ এখনে মাৰি কিনে সোমাই গাড়ীখন পাহাৰৰ চাইডে সোমাই গৈছে। যাই কিনে তাৰ পৰা ল'ৰাজন আছিল ভাঙুচুবাৰ নুৰুদ্দিন আলী, মৃত মানুহজন হ'ল নুৰুদ্দিন আলী হয়, ভাঙৰি চুবাৰ হয়। খন্তেক সময় আগতে এই দীৰ্ঘেশ্বৰী মন্দিৰৰ নিকটৱৰ্তী কুলুং দীৰ্ঘেশ্বৰী বজাৰৰ কাষতে এটি পথ দুৰ্ঘটনা হয়। দুৰ্ঘটনাত এজন ব্যক্তি নিহত হয়। আমি গম পোৱা মতে নিহত হোৱা ব্যক্তিজন বামুণী গাঁৱৰ নুৰুদ্দিন আলী বুলি গম পাইছোঁ। এইখিনিয়ে আৰু দীৰ্ঘেশ্বৰী মন্দিৰৰ সমীপতে এজন নিহত হৈছে। আমি জানিব পৰা মতে এখন ছুইফট গাড়ীয়ে এজন চাইকেল আৰোহীক মহতিয়াই লৈ যায় আৰু মৃত লোকজন আমি জনামতে নুৰুদ্দিন আহমেদ বুলি গম পাইছোঁ। তেওঁৰ ঘৰ বামুণী গাঁৱৰ। ৰঙিয়াৰ পৰা ৱাছিম আক্ৰামৰ ৰিপৰ্ট, নিউজ টাইম 3।